মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আকৌ তোমালোকলৈ লৈ আহিছোঁ ৪ৰ্থ শ্ৰেণীৰ পাঠ ১ৰ গছ গছনিৰ কথা। আমাৰ চৌপাশে বিভিন্ন প্ৰকাৰৰ উদ্ভিদ আছে। সেই উদ্ভিদবোৰৰ কিছুমান একেবাৰে চাপৰ, কিছুমান জোপোহা আৰু কিছুমান ওখ আৰু বহুত ডাল পাতেৰে ভৰা। মানে আমাৰ চৌপাশে আমাৰ চাৰিওপিনে বহুতো উদ্ভিদ আছে, যিবিলাক উদ্ভিদ কিছুমান চাপৰ সৰু, কিছুমান আকৌ জোপোহা, কিছুমান ওখ, আকৌ কিছুমান বহুত ডাল পাতেৰে ওখ ওখ, যেনেকৈ আহঁত গছ দেখিছানে? আহঁত গছ ইমান প্ৰকাণ্ড হয়, গছৰ পাত ভৰ্তি থাকে, তুমি গণনাই কৰিব নোৱাৰিবা ন। আকাৰ আৰু গঠন অনুসৰি উদ্ভিদক 4টা ভাগত ভাগ কৰা হয়। আকাৰ আৰু গঠন অনুসৰি উদ্ভিদক 4টা ভাগত। আকাৰ আৰু গঠন মানে আকাৰ কিছুমান ডাঙৰ থাকে, শকত আকৌ থাকে, যেনে আহঁত গছ। আকৌ জলকীয়া গছটো একেবাৰে ক্ষীণ মিন থাকে। তেনেহ'লে গঠন অনুসৰি এনেকুৱা মানে বিভিন্ন ধৰণৰ এনেকুৱা আছে, আকাৰত ডাঙৰ সৰু। আকাৰ আৰু গঠন অনুসৰি উদ্ভিদক 4টা ভাগত ভাগ কৰা হয়, 4টা ভাগত ভাগ কৰা হয়, যেনে তৃণ, গুল্ম, লতা আৰু বৃক্ষ। এই বিষয়ে তোমালোকে 3য় শ্ৰেণীৰ পাঠত পাই আহিছা। 3য় শ্ৰেণীৰ পাঠত পোৱা নাই, অকণ 3য় শ্ৰেণীৰ পাঠত তোমালোকে পাই আহিছা। এই উদ্ভিদসমূহৰ পৰা আমি দৈনন্দিন লাগতিয়াল বস্তু আহৰণ কৰোঁ। এই উদ্ভিদসমূহৰ পৰা আমি দৈনন্দিন লাগতিয়াল বস্তু, যেনেকৈ জলকীয়া গছৰ পৰা আমি জলকীয়া পাওঁ, পিছত কলগছৰ পৰা আমি কল পাওঁ, তাৰপিছত বেঙেনা গছৰ পৰা আমি বেঙেনা পাওঁ। তেনেহ'লে আমাৰ এইবিলাক লাগতিয়ালে, আমি খাবলৈ পাওঁ। এতিয়া কি আছে চোৱাচোন, ওপৰৰ ছবিখনত তোমালোকে কি কি গছ দেখিছা, এইবোৰৰ নাম কোৱা। ওপৰৰ এই ছবিখন চোৱাচোন, এই ছবিখনত কি কি গছ দেখিছা চোৱা। এইটো গছ কি? এইটো কি কলগছ? এইটো কি গছ? এইটো কি গছ? এইটো কি গছ? এয়া ফুলগছ। তাৰপিছত লাও গছ, মিঠালাও, মিঠালাও গছ, এইবিলাক মিঠালাও ধৰি আছে। এইবিলাক কি হয়? ফুল গছ। এইটো কি? এইবিলাক কি? এইবিলাক জলকীয়া গছ। এয়া বেঙেনা গছ। এনেকুৱা গছ আছে নহয়, এইবিলাক সৰু, সেইবিলাক ডাঙৰ। এনেকৈ আম গছটো ডাঙৰ, কলগছটো অকণ সৰু, তাৰপিছত আকৌ জলকীয়া গছটো, বেঙেনা গছটো আৰু অকণ সৰু, ফুল গছবিলাক আৰু অকণ সৰু। আকৌ এই ৰঙালাও গছবিলাক কি হয়? লতা জাতীয়। মানে সিহঁতে এনেই ওপৰ পিনে উঠিব নোৱাৰে, কিবা এটা বস্তু বা কিবা তুমি বাঁহৰ কাঠি এডাল দিলে সিহঁতে এনেকৈ বগাই 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 ওপৰ পিনে বা যিপিনে যাব পাৰে। মানে সিহঁতে নিজে কি কৰি এনেকৈ ওখ হৈ থিয় হ'ব নোৱাৰে। এতিয়া তোমালোকৰ চৌপাশৰ উদ্ভিদবোৰলৈ মন কৰা। সেইবোৰৰ পৰা তোমালোকে কি কি পোৱা, তলত দিয়া তালিকা অনুসৰি শ্ৰেণী ভাগ কৰা। এতিয়া এইখিনিৰ পৰা তোমালোকে এই তালিকাখন দেখিছা নহয়, উদ্ভিদৰ নাম আছে, ইয়াত উদ্ভিদৰ প্ৰকাৰ আছে আৰু তাৰ পৰা কি কি পাওঁ। এতিয়া উদ্ভিদৰ নাম লিখিবা। নামটো কি? বেঙেনা লিখিলা। বেঙেনাটো কি হয়? গুল্ম, বৃক্ষ, লতা নে তৃণ? কি হয় সেইটো লিখিবা। গুল্ম হয়। তাৰপিছত তাৰ পৰা আমি কি কি পাওঁ? বেঙেনাৰ পৰা তোমালোকে কি কি, বেঙেনা গছৰ পৰা কি পোৱা? বেঙেনা পোৱা আমি খাবলৈ ন। সকলো উদ্ভিদৰ এটা অংশ মাটিৰ ওপৰত আৰু এটা অংশ মাটিৰ তলত থাকে। সকলোবোৰ উদ্ভিদৰ কি হয়? যেনেকৈ উদ্ভিদৰ এটা অংশ ওপৰৰ পিনে যায় আৰু এটা অংশ শিপা হৈ তলৰ পিনে মাটিৰ পিনে এনেকৈ তললৈ যায় দেই। কাষৰ ছবিখনলৈ মন কৰা। কাষৰ ছবিখন মই দেখাই দিছোঁ নহয়, ভালকৈ চাবা। মাটিৰ তলত থকা অংশটো হৈছে শিপা। মাটিৰ তলত থকা এই অংশটো হৈছে শিপা। শিপাই মাটিত খামুচি ধৰি উদ্ভিদজোপাক থিয় হৈ থকাত সহায় কৰে। মানে কি হয়? শিপাই মাটিত এনেকৈ খামুচি ধৰি শিপাই মাটিৰ উদ্ভিদজোপাক থিয় হৈ থকাত সহায় কৰে। ইয়াৰ উপৰি শিপাই মাটিৰ পৰা পানী আৰু পানীত পমি থকা খনিজ লৱণ শুহি লয়। ইয়াৰ উপৰিও কি কৰে? শিপাই তাৰ পৰা পানী আৰু পানীত থকা খনিজ লৱণ শুহি লয়। মাটিৰ ওপৰত থকা উদ্ভিদৰ অংশবোৰ হৈছে গা, গছ বা কাণ্ড। মাটিৰ ওপৰত থকা এইবিলাক হৈছে গা, গছ বা কাণ্ড।
ডাল পাত ফুল আৰু ফল মানে মাটিৰ ওপৰত থকা উদ্ভিদৰ অংশবোৰ হৈছে গা গছ বা কাণ্ড, ডাল পাত ফুল আৰু ফল। এইবিলাক হ'ল গা গছ, কাণ্ড, ডাল পাত আৰু ফল ফুল। মাটিৰ ওপৰত থকা এই অংশবোৰৰ দ্বাৰা এজোপা গছ চিনিব পাৰি। এই মাটিৰ অংশবোৰৰ পৰা আমি এজোপা গছ চিনিব পাৰোঁ, যে নাৰিকল গছ নে বেঙেনা গছ নে আম গছ। গা গছ বা কাণ্ডৰ পৰাই ডাল ওলায়। এনেকৈ ডাল ওলাইছে, গা গছৰ পৰা ডাল ওলাইছে। ডালবোৰ অসংখ্য পাত আৰু ফুল থাকে। ডালবোৰত কি হৈছে, অসংখ্য পাত ফুল আৰু ফল থাকে। শিপাই মাটিত খামুচি ধৰি গছজোপা উভালি নপৰাকৈ ৰখাত সহায় কৰে। শিপাই মানে মাটিত খামুচি ধৰি মাটিত খামুচি ধৰি গছজোপাক মানে থিয় কৰি ৰখাত, উভালি নপৰাকৈ ৰখাত সহায় কৰে। ইয়াৰ ফলত মাটিখিনি ক্ষয় হ'ব নোৱাৰে। ইয়াৰ ফলত কি হয়, এই গছৰ ওচৰে পাৰে যিমানখিনি মাটি ধৰে, সেইকাৰণে গছৰ তলত চাবা মাটিবিলাক ক্ষয় হৈ মানে বৰষুণ দিলে ক্ষয় হৈ নাযায়। সেয়েহে গছৰ শিপাই খহনীয়া ৰোধ কৰাত আৰু মাটি সংৰক্ষণত সহায় কৰে। সেইবাবে গছৰ শিপাই কি কৰে, মাটি খহনীয়া ৰোধ কৰাত আৰু মাটি সংৰক্ষণত সহায় কৰে। মাটিখিনি যাবলৈ নিদিয়ে। কৰি চাওঁ আহা, এতিয়া কৰিছোঁ কিবা, এই পৰীক্ষাখিনি কৰি চাবা ঘৰত। এজোপা কোমল গছ উভালি আনিবা। শিপাবোৰ পানীৰে ধুই পৰিষ্কাৰ কৰি লোৱা। এজোপা গছৰ শিপা কাটি পেলোৱা। গছৰ শিপাটো কাটি পেলাবা আৰু এজোপা থাকিব। দুটা দীঘলীয়া বটলত ৰঙা চিয়াহী দিয়া পানী লোৱা। এতিয়া দুটা ডাঙৰ বটলত, এনেকুৱা দীঘলীয়া বটলত ৰঙা চিয়াহীৰ পানী ল'বা। সেই দুজোপা গছ বটল দুটাত ভৰাই লোৱা। সেই দুজোপা গছ কি কৰিবা, দুটা বটলত ভৰাই ল'বা। বটল দুটা 2 ঘণ্টামান ৰ'দত থ'বা। কিছু সময় পিছত গছ দুজোপালৈ লক্ষ্য কৰা। তাৰপিছত কিছু সময় পিছত তুমি চাবাচোন গৈ শিপা থকা গছজোপাৰ কিবা পৰিৱৰ্তন দেখিছানে? চাবাচোন, এইটো পৰীক্ষা কৰি ঘৰতে। এতিয়া এই বাকচটো চাইছানে? বাকচটোৰ ভিতৰত এই বাকচবিলাক ভালকৈ বহিবা। যিকোনো পাঠটো পঢ়িলে বাকচবিলাক তুমি ভালকৈ বহিবা। বাকচৰ ভিতৰত মানে এইখিনি গোটেই সাৰমৰ্মখিনি এই বাকচৰ ভিতৰত আছে। তুমি বাকচটো ভালকৈ পঢ়িলে, যদি বাকচটো পঢ়ি বুজি নোপোৱা, তেনেহ'লে এইটো পূৰা চেপ্টাৰটো এইখিনি পঢ়ি ল'বা দেই। পঢ়ি এইটো তুমি ভালকৈ শিকি ল'বা। শিপাই মাটিৰ পৰা পানী আৰু খনিজ লৱণ শুহি লৈ কাণ্ডৰ মাজেৰে পাতলৈ পঠিয়ায়। মানে শিপাই মাটিৰ পৰা পানী আৰু খনিজ লৱণ শুহি লৈ কাণ্ডৰ মাজেৰে পাতলৈ পঠিয়ায়। সেইকাৰণে মানে পাতবিলাক জীয়াই থাকে আৰু পাতে তাৰ পৰা খাদ্য আহৰণ কৰে। গছ এজোপাৰ ছবি আঁকি ইয়াৰ বিভিন্ন অংশ চিনাক্ত কৰি নামবোৰ লিখা। গছ এজোপা তুমি আঁকি ল'বা, তাত ছবি আঁকি গোটেইবিলাক অংশবিলাক তোমালোকে নাম লিখি দিবা। তেতিয়া চাবা গছবিলাক চিনি পাবা আৰু কোন গছৰ কি অংশ কি বুলি কয় চিনি পাবা ভালকৈ। উদ্ভিদ আমাৰ বৰ উপকাৰী। উদ্ভিদৰ পৰা আমি বহুতো লাগতিয়াল সামগ্ৰী পাওঁ। উদ্ভিদৰ পৰা আমি শস্য, শাক পাচলি, ফল মূল আদি খাদ্যবস্তু পাওঁ। উদ্ভিদৰ পৰা আমি কি পাওঁ? আমি শস্য, শাক পাচলি, ফল মূল আদি খাদ্য পাওঁ। যেনেকৈ শস্য মানে আমি কি পাওঁ? চাউল, দালি। শাক পাচলি মানে আমি পাচলি, ৰঙালাও, জিকা, ভোল। ফল মূল মানে আম, কঁঠাল, এইবিলাক আমি আদি পাওঁ। তোমালোকে জানানে যে কিছুমান উদ্ভিদৰ শিপা আমি পাচলি হিচাপে খাওঁ, আকৌ কিছুমান উদ্ভিদৰ আমি শিপাটোহে খাওঁ, যেনে মূলা, গাজৰ, বিট। গাজৰ, মূলা, বিট হৈছে উদ্ভিদৰ শিপা।
মাটিৰ তলত থকা শিপাৰ বৰণ সাধাৰণতে বগা হোৱা দেখা যায়। মাটিৰ তলত থকা শিপাবোৰ চাবা, গছ এজোপা উঘালি আনিবাচোন, দেখিবা গছজোপাৰ এই শিপাডাল কি ৰঙত থাকে, বগা নে ৰঙা, চাবা দেখিবা বগাই থাকিব। কিন্তু গাজৰ, বিট আদিৰ ক্ষেত্ৰত ইয়াৰ ব্যতিক্ৰম ঘটে। কিন্তু গাজৰ, বিট এইবিলাকৰ ক্ষেত্ৰত কি হয়, এইবিলাক বগা নহয়, ৰঙা ৰঙৰ হয়। উদ্ভিদৰ এটা প্ৰয়োজনীয় অংশ হৈছে পাত। উদ্ভিদৰ পাতবোৰ সেউজীয়া হোৱাৰ কাৰণ কি? উদ্ভিদৰ পাতবোৰ সেউজীয়া কিয় হয়? উদ্ভিদৰ পাতবোৰ চাবাচোন, চব গছৰ পাতবিলাক সেউজীয়া থাকে। উদ্ভিদৰ পাতবোৰ সেউজীয়া হোৱাৰ কাৰণ হৈছে পাতত পত্ৰহৰিত নামৰ এবিধ ৰঞ্জক পদাৰ্থ থাকে। মানে উদ্ভিদৰ পাতবোৰ সেউজীয়া হোৱাৰ কাৰণ হৈছে পাতত পত্ৰহৰিত নামৰ এবিধ পদাৰ্থ থাকে। সেইকাৰণে উদ্ভিদৰ পাতবিলাক সেউজীয়া থাকে। পত্ৰহৰিত থকাৰ বাবে উদ্ভিদে নিজৰ আহাৰ নিজে তৈয়াৰ কৰি ল'ব পাৰে। উদ্ভিদৰ পত্ৰহৰিত থকাৰ বাবে কি হয়, নিজৰ আহাৰ নিজে তৈয়াৰ কৰি ল'ব পাৰে। সিহঁতক গৈ খাদ্য খুৱাই দিব নালাগে। যেনেকৈ ভাত ৰান্ধি সিহঁতক খুৱাই দিব নালাগে, চাহ বনাই সিহঁতক খুৱাই দিব নালাগে। পাতে কেনেকৈ আহাৰ প্ৰস্তুত কৰে জানি লহা। এতিয়া পাতে কেনেকৈ আহাৰ প্ৰস্তুত কৰে? শিপাই মাটিৰ পৰা পানী শোষণ কৰি লয়। এই শিপা যে থাকে, শিপাই মাটিৰ পৰা পানী শুহি লয়। সূৰ্যৰ পোহৰত সেউজীয়া পাতে এই পানী আৰু বায়ুৰ পৰা আহৰণ কৰা কাৰ্বন ডাই অক্সাইড গেছৰ সহায়ত আহাৰ তৈয়াৰ কৰে আৰু এই প্ৰক্ৰিয়া অক্সিজেন গেছ বায়ুমণ্ডললৈ এৰি দিয়ে। মানে সূৰ্যৰ যেতিয়া পোহৰ দিয়ে সূৰ্যই, সেউজীয়া পাতে এই পানী আৰু বায়ুৰ পৰা আহৰণ কৰা মানে বায়ুৰ পৰা লোৱা কাৰ্বন ডাই অক্সাইড গেছৰ সহায়ত কি কৰে, আহাৰ তৈয়াৰ কৰে। সিহঁতে নিজৰ আহাৰ নিজে তৈয়াৰ কৰিব পাৰে। সিহঁতৰ কোনো গেছো নালাগে বা চৌকাও নালাগে, একো নালাগে। আৰু এই প্ৰক্ৰিয়াত অক্সিজেন গেছ বায়ুমণ্ডললৈ এৰি দিয়ে। সেইবিলাক কৰোঁতে সিহঁতে কি কৰে, এই গছবিলাকে অক্সিজেন গেছ বায়ুলৈ এৰি দিয়ে। উদ্ভিদে আহাৰ তৈয়াৰ কৰা এই প্ৰক্ৰিয়াটোৱে হৈছে সালোক সংশ্লেষণ। মানে উদ্ভিদে যে পাতৰ পৰা এই সূৰ্যৰ পোহৰৰ পৰা যে পানী, কাৰ্বন ডাই অক্সাইড গেছ তৈয়াৰ কৰি আকৌ বায়ুমণ্ডললৈ আকৌ অক্সিজেন গেছ উলিয়াই দিয়ে, এই প্ৰক্ৰিয়াটোৱে হৈছে, এই চক্ৰটোৱে হৈছে সালোক সংশ্লেষণ। এতিয়া এই ছবিটোলৈ মন কৰাচোন। এইখিনি পাতে কি কৰিছে, পাতে অক্সিজেন গেছ উলিয়াই দিছে। আকৌ কাৰ্বন ডাই অক্সাইড কি কৰিছে, গ্ৰহণ কৰিছে। এয়া সূৰ্য তাপৰ পৰা কি কৰিছে, কাৰ্বন ডাই গেছ লৈ অক্সিজেন গেছ উলিয়াই দিছে। এই অক্সিজেন গেছ আমি কি কৰোঁ, গ্ৰহণ কৰোঁ। আমি উশাহত এই অক্সিজেন গেছ লওঁ। সেইকাৰণে বেছিকৈ কি কৰিব লাগে, গছ গছনি ৰোপণ কৰিব লাগে। গছ গছনি কাটিব নালাগে। কেতিয়াও গছ গছনি নাকাটিবা। সিহঁতক গছ গছনি লগাবা, ঘৰত যতন কৰিবা, তেতিয়া তুমি অক্সিজেন গেছটো, ভাল অক্সিজেন গেছটো পাবা। এতিয়া ইয়াত কি দেখাইছে, পানী, এই মাটি, শিপা মাটি আছে, মাটিৰ পৰা কি কৰে, পানী শুহি লয়। আকৌ মাটিৰ পৰা কি কৰে, খনিজ লৱণো শুহি লয়। এতিয়া পৰ্যবেক্ষণ কৰি চোৱা, এইখিনি পৰ্যবেক্ষণ কৰি চাবা। ওপৰৰ ছবিখন চাই সেউজীয়া পাতে আহাৰ তৈয়াৰ কৰিবলৈ কি কি ব্যৱহাৰ কৰিছে। এতিয়া সেউজীয়া পাতটোৱে যে আহাৰ তৈয়াৰ কৰিবলৈ এতিয়া তৈয়াৰ কৰিবলৈ কি কি ব্যৱহাৰ কৰিছে। পাতে এৰি দিয়া অক্সিজেন গেছ কি কামত ব্যৱহাৰ হয় জানানে? পাতত এৰি দিয়া অক্সিজেন গেছবিলাক কি কামত ব্যৱহাৰ হয়? পাতে এৰি দিয়া অক্সিজেন প্ৰাণীবোৰে উশাহত লৈ জীয়াই থাকে। প্ৰাণী মানে আমি গৰু, ছাগলী, হাঁহ, কুকুৰা, মেকুৰী চবে উশাহত এই অক্সিজেন গেছ লৈ আমি জীয়াই থাকোঁ। নিশাহত প্ৰাণীয়ে এৰি দিয়া কাৰ্বন ডাই অক্সাইড গেছখিনি উদ্ভিদে আহাৰ তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰে। আকৌ আমি যেতিয়া নিশ্বাস লওঁ, আকৌ নিশ্বাস পেলাওঁ, তেতিয়া আমি কি কৰোঁ, কাৰ্বন ডাই অক্সাইড গেছখিনি উলিয়াই দিওঁ। এই উলিয়াই দিয়া কাৰ্বন ডাই অক্সাইড গেছখিনি উদ্ভিদে অক্সাইডৰ গেছৰ পৰা উদ্ভিদে কি কৰে, আহাৰ তৈয়াৰ কৰে। ইয়াৰ ফলত বায়ুমণ্ডলত অক্সিজেন গেছ আৰু কাৰ্বন ডাই অক্সাইড গেছৰ পৰিমাণৰ ভাৰসাম্য ৰক্ষা কৰে। মানে সেইকাৰণে
আমি এৰি দিয়া গেছ আকৌ গছে লয়, গছৰ এৰি দিয়া গেছ আমি লওঁ, এনেকুৱা এইটো চক্ৰৰ কাৰণে কি হয়, এই আমাৰ গেছৰ পৰিমাণ মানে বায়ুমণ্ডলত অক্সিজেন আৰু কাৰ্বন ডাই গেছৰ পৰিমাণ মানে এনেকুৱা ভাৰসাম্য থাকে, মানে দুয়োটা ইকুৱেলিটি থাকে, মানে সমান সমান পৰিমাণে। কেতিয়াও এটা বেছি হ'লে এটা বেছি কম হৈ গ'লে আকৌ এটা বেছি হৈ গ'লে কি হ'ব, বহুত আমাৰ অসুবিধা হ'ব পাৰে। উদ্ভিদৰো অসুবিধা হ'ব, আমাৰো প্ৰাণীবিলাকৰো আমাৰো অসুবিধা হ'ব। আকৌ এইটো মানে ইয়াৰ পৰা ইম্পৰ্টেণ্ট পইণ্টটো তোমাক বাছি দিছে, উদ্ভিদে বায়ুমণ্ডলৰ অক্সিজেন গেছ আৰু কাৰ্বন ডাই অক্সাইড গেছৰ ভাৰসাম্য ৰক্ষা কৰে। মানে উদ্ভিদে বায়ুমণ্ডলত অক্সিজেন গেছ আৰু কাৰ্বন ডাই গেছৰ ভাৰসাম্য মানে ইকুৱেলিটি ৰক্ষা কৰি ৰাখে আৰু। জানিলোঁ আহা, এতিয়া জানা তোমালোকে কি কি জানা, ভালকৈ এইখিনি জানি ল'বা, ভালকৈ জানি ল'বা। জানি লওঁ আহা মানে এইখিনি তোমালোকৰ জনাৰ দৰকাৰ, সেইকাৰণে এই পাঠটোত এনেকুৱা জানি লওঁ আহা বুলি দিয়া থাকে, সেইখিনি পঢ়িবা। জীয়াই থাকিবলৈ আৰু বৃদ্ধি হ'বলৈ সকলো জীৱকে আহাৰ লাগে। জীয়াই থাকিবলৈ আৰু আমি ডাঙৰ হ'বলৈ সকলো জীৱকে আহাৰ লাগে। যিহেতু উদ্ভিদো জীৱ, সেয়েহে উদ্ভিদকো আহাৰ লাগে। যিহেতু উদ্ভিদ এটাও জীৱ, সেইকাৰণে উদ্ভিদকো আহাৰ লাগে। উদ্ভিদে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰিব পাৰে। উদ্ভিদে কি কৰে, নিজৰ আহাৰ নিজে প্ৰস্তুত কৰি ল'ব পাৰে। উদ্ভিদে আহাৰ তৈয়াৰ কৰা কাৰ্যত এৰি দিয়া অক্সিজেন প্ৰাণীয়ে উশাহত লয় আৰু প্ৰাণীয়ে নিশাহত এৰি দিয়া কাৰ্বন ডাই অক্সাইড গেছ উদ্ভিদে খাদ্য তৈয়াৰ কৰোঁতে ব্যৱহাৰ কৰে। এই ক্ষেত্ৰত উদ্ভিদ আৰু প্ৰাণী পৰস্পৰৰ ওপৰত নিৰ্ভৰশীল। এই ক্ষেত্ৰত মানে আমি উদ্ভিদৰ ওপৰত নিৰ্ভৰশীল, উদ্ভিদো আমাৰ ওপৰত নিৰ্ভৰশীল। উদ্ভিদে বায়ুমণ্ডলত অক্সিজেন গেছ আৰু কাৰ্বন ডাই অক্সাইড গেছৰ ভাৰসাম্য ৰক্ষা কৰে। উদ্ভিদে বায়ুমণ্ডলত মানে অক্সিজেন গেছ আৰু কাৰ্বন ডাই অক্সাইড গেছৰ ভাৰসাম্য, এই আগতে মই কৈ আহিছিলোঁ নহয়, অক্সিজেন গেছৰ ভাৰসাম্য ৰক্ষা কৰে। সেয়েহে যিমান পাৰি গছ ৰোপণ কৰিব লাগে আৰু গছৰ যত্ন ল'ব লাগে। তোমালোকে সেইকাৰণে যিমান পাৰা গছ লগাবা আৰু গছৰ যতন কৰিবা, গছ নাকাটিবা, কেতিয়াও অযথা গছ কাটিব নালাগে। গছ কাটিলে কি হ'ব, আল্টিমেটলি আমাৰেই অসুবিধা হ'ব। আমি উশাহত লেতেৰা গেছ ল'ম, আমাৰ বেমাৰ আজাৰ হ'ব, আমি সহজতে ঢুকাই যাম, আমাৰ বিভিন্ন ধৰণৰ ছালৰ বেমাৰ হ'ব দেই। এতিয়া কি কৈছে, গছ ৰোপণৰ বাবে সজাগতা আনিবলৈ শ্লোগান লিখি পোষ্টাৰ প্ৰস্তুত কৰা। এতিয়া মানে গছ ৰোপণৰ বাবে তোমালোকে কি কৰিবা, তোমালোকে যদি গাঁৱত থাকা তেনেহ'লে গাঁৱৰ মানুহক বুজাবা যে গছ কাটিব নালাগে, গছ কাটিলে যে আমাৰ কিমান অসুবিধা হ'ব, আমি যে কি হ'ম, ভৱিষ্যতে কিহৰ সন্মুখীন হ'ব লাগিব, এইখিনি তুমি ভালকৈ বুজাবা, চবকে বুজাবা, ঘৰৰ মানুহকো বুজাবা। তেতিয়া চাবা কোনেও লাহে লাহে গছ কটাটো কি হ'ব, কম হৈ যাব। মানুহে যেতিয়া বুজি পাব তেতিয়া এনেই গছটো নাকাটিব, গছ লগাব, যতন কৰিব। ফুল উদ্ভিদৰ এটি অংশ। ফুল মানে উদ্ভিদৰ এটি অংশ। তোমালোকে বিভিন্ন ৰং আৰু বিভিন্ন আকৃতিত ফুল দেখিছা। তুমি ফুল দেখিছা নহয়, বিভিন্ন ৰং, ৰঙা, নীলা, হালধীয়া, কিমান হাজাৰ হাজাৰ ৰঙৰ ফুল আছে। আৰু আকৃতিটো মানে কিছুমান আকৌ ফুল ডাঙৰ, কিছুমান সৰু, এনেকুৱা নহয়। কিছুমান ফুলৰ পাহিবোৰ ৰংচঙীয়া, কিছুমান ফুলৰ আকৌ পাহিবোৰ ৰংচঙীয়া, ৰঙা নীলা বেলেগ বেলেগকৈ। আৰু কিছুমানৰ বগা, কিছুমানৰ একেবাৰে বগা থাকে। ঠিক সেইদৰে কিছুমান ফুলৰ গোন্ধ আছে আৰু কিছুমানৰ নাই। আকৌ সেইদৰে কিছুমান ফুলৰ কি আছে, গোন্ধ আছে, আকৌ কিছুমানৰ নাই। এই বিষয়ে তোমালোকে ৩য় শ্ৰেণীত পঢ়ি আহিছা। বিভিন্ন ঋতুত বিভিন্ন ফুল ফুলে। আমি মানে বিভিন্ন ঋতুত কি হয়, বিভিন্ন ফুল ফুলে। গোলাপ, নয়নতৰা, জবা আদি ফুলবোৰ বছৰৰ প্ৰায় সকলো সময়তে ফুলি থকা দেখা যায়। এই জবা, নয়নতৰা আৰু গোলাপ বছৰৰ সকলো সময়তে কি হয়, ফুলি। বিভিন্ন ঋতুত বিভিন্ন ফুল ফুলে। গোলাপ, নয়নতৰা, জবা আদি ফুলবোৰ বছৰৰ প্ৰায় সকলো সময়তে ফুলি থকা দেখা যায়। শেৱালি, ৰজনীগন্ধা আদি ৰাতি ফুলা ফুল। ফুলৰ ৰং আৰু গোন্ধে কীট পতংগ, পখিলা, মৌ মাখি আদিক আকৰ্ষণ কৰে।
ফুলৰ কিছুমান ৰজনীগন্ধা বা শেৱালি ফুলৰ ৰাতি ফুলা ফুলৰ গন্ধে কি কয় একদম আমোল ওলাই যায়। চাবাচোন ৰাতি যেতিয়া ফুলবিলাক ফুটিব তোমাৰ ইমান ভাল লাগে, ইমান ধুনীয়া গোন্ধ ওলায়। পখিলা মৌমাখি আদিক আকৰ্ষণ কৰে। ফুলৰ গোন্ধ আৰু ৰঙে পখিলা কীট পতংগ মৌমাখি মানুহকো আকৰ্ষণ কৰে। চাবাচোন ধুনীয়া ফুল ফুলিলে তোমাৰ ছিঙিবলৈ মন যাব, ছিঙিবলৈ মন নাযায় যে থাকক তাতে ফুলি থাকক, চবেই দেখিব আৰু ইমান ভাল লাগিব। আহোঁতে যাওঁতে তেনেকৈ ফুলবিলাক চাবলৈ মন যায় ন। মৌমাখি আদিক আকৰ্ষণ কৰে। ফুলৰ পৰাই ফল হয়, ফুলৰ পৰাই কি হয় ফল হয়। সেই ফলৰ ভিতৰত থকা গুটিৰ পৰাই আকৌ নতুন গছ হয়। ফলৰ ভিতৰত চাবাচোন গুটি থাকে, এই গুটিৰ পৰা আকৌ আমি লগাই দিলে নতুনকৈ আকৌ গছ গজি উঠে। এই তালিকাখন দেখিছানে? তালিকাখনত ফুলৰ নাম আছে, ইয়াত ফুলৰ নাম লিখিবা। ফুলাৰ সময় সকলো সময়তে ফুলে নে ফুলাৰ সময় আছে, কোনটো ঋতুত ফুলে সেইটো লিখিবা। ৰংচঙীয়া নে বগা সেইটো লিখিবা। গোন্ধ আছে নে নাই সেইটো লিখিবা। গোন্ধ থাকিলে লিখিবা গোন্ধ আছে, গোন্ধ নাথাকিলে লিখিবা গোন্ধ নাই। এনেকুৱা তুমি চাৰ্ট এটা বনাই ল'বা, তেতিয়া কি হ'ব ফুলৰ বিষয়ে তুমি সকলো কথা জানিব পাৰিবা। বিভিন্ন ঋতুত আমি বিভিন্ন ফল পাওঁ, বিভিন্ন ঋতুত আমি বিভিন্ন ফল পাওঁ। গৰমৰ দিনত তোমালোকে কি ফল খোৱা? আম, কঁঠাল, জামু, লিচু, লেটেকু, পনিয়ল আদি নহয়নে? এইবিলাক নোখোৱা? আম কঁঠাল এইবিলাক এই গৰম দিনত আম কঁঠাল ওলায়, সেইবোৰ হৈছে গ্ৰীষ্ম ঋতুত হোৱা ফল। সেইবোৰ হৈছে কি হৈছে গ্ৰীষ্ম ঋতুত হোৱা ফল। আনহাতে কমলা, বগৰী, ৰবাব টেঙা, জলফাই আদি শীত ঋতুত হয়। শীত ঋতুত কমলা, ৰবাব টেঙা, বগৰী আদি জলফাই আদি কি হয় শীত ঋতুত হয়। যেতিয়া ঠাণ্ডা পৰে তেতিয়া সেইবিলাক ফল ওলায়। কল, আপেল আদি ফলবোৰ বছৰৰ সকলো সময়তে পোৱা যায়। আকৌ কল আৰু আপেল বছৰৰ সকলো সময়তে বজাৰত চাবা পাবলৈ পোৱা যায়। ওপৰৰ ছবিখনলৈ মন কৰা, ওপৰৰ এই ছবিখিনিলৈ মন কৰা। সকলোবোৰ ফলৰ সোৱাদ একেনে? সকলোবোৰ ফল কি একে নেকি? কল আৰু আম খাবলৈ কি একে লাগে নেকি? কলটো পূৰা মিঠা, আম অকণ টেঙা টেঙা লাগে ন, টেঙা মিঠা লাগে ন। বিভিন্ন ফলৰ আকাৰ আকৃতি বৰণ সোৱাদ গোন্ধ আদি বেলেগ বেলেগ। বিভিন্ন ফলৰ বিভিন্ন আকাৰ, কিছুমান আকাৰ ডাঙৰ থাকে সৰু থাকে, আকৌ সোৱাদটো বেলেগ, ৰংটো বেলেগ। যেনেকৈ আমটো একেবাৰে ৰঙা হয়, আকৌ কমলাটো কমলা ৰংটো বেলেগ, গোন্ধও বেলেগ ন। ফলৰ ভিতৰত গুটি বা বীজ থাকে। ফলৰ ভিতৰত কি গুটি বা বীজ থাকে। কিছুমান ফলৰ এটা, কিছুমান ফলৰ দুটা আৰু কিছুমান ফলৰ বহু গুটি থাকে। কিছুমান ফলৰ এটা গুটি থাকে, কিছুমান এটা গুটি থকা ফলৰ ভিতৰত গুটি বা বীজ থাকে। কিছুমান ফলৰ এটা, কিছুমান ফলৰ দুটা আৰু কিছুমান ফলৰ বহুত গুটি থাকে। কিছুমান ফলৰ এটা গুটি থাকে, কিছুমান ফলৰ দুটা আৰু কিছুমানৰ কি কয় বহুতো গুটি থাকে, অসংখ্য। এটা গুটি থকা ফলক এগুটীয়া আৰু বহুত গুটি থকা ফলক বহুগুটীয়া ফল বুলি কোৱা হয়। এতিয়া এটা গুটি থকা ফলক কি আমক এগুটীয়া ফল বোলে, নাৰিকল এগুটীয়া ফল। কিন্তু এটাতকৈ যদি বেছি দুটা থাকে তিনিটা থাকে সেই তাক বহুগুটীয়া ফল বুলি কোৱা হয়। আম, লিচু, বগৰী, জলফাই আদি এগুটীয়া ফল। এতিয়া এইটোৰ ভিতৰত চাবাচোন এটাহে গুটি থাকে। আনহাতে কঁঠাল, লেটেকু, ডালিম, কমলা, ৰবাব টেঙা আদি বহুগুটীয়া ফল। আকৌ কঁঠাল, লেটেকু, ডালিম তাৰ ভিতৰত বহু গুটি থাকে, সেইকাৰণে তাক বহুগুটীয়া ফল বুলি কোৱা হয়। এতিয়া এগুটীয়া ফল আৰু বহুগুটীয়া ফলত তোমালোকেতো পাৰ্থক্য বুজি পালা কোনটো এগুটীয়া ফল বহুগুটীয়া ফল ন। কিছুমান ফলৰ আকাৰ ডাঙৰ, যেনে কঁঠাল, মাটি কঁঠাল, তৰমুজ আদি। তৰমুজ ডাঙৰ ডাঙৰ থাকে, কঁঠাল ডাঙৰ থাকে, তৰমুজ ডাঙৰ থাকে। কিছুমানৰ আকাৰ সৰু, কিছুমানৰ আকৌ সৰু সৰু, যেনেকৈ বগৰী, লিচু, লেটেকু, পনিয়ল ইত্যাদি। সাধাৰণতে ফলবোৰ কেঁচা অৱস্থাত সেউজীয়া আৰু পকিলে হালধীয়া বৰণৰ হয়। সাধাৰণতে ফলবোৰ কেঁচা অৱস্থাত সেউজীয়া আৰু পকিলে কি হয় হালধীয়া ৰঙৰ হয়। ফলৰ গুটি বা বীজৰ পৰা নতুন উদ্ভিদৰ সৃষ্টি হয়। ফলৰ গুটি বা বীজৰ পৰা কি হয় নতুন উদ্ভিদৰ সৃষ্টি হয়। মানে আম গছৰ গুটি এটা তুমি যদি লগাই দিয়া তেনেহ'লে আম গছ এটা ডাঙৰ আম গছ হৈ যাব। তুমি যতন কৰিবা, আম ধৰিব, খাবা। মানে ইয়াৰ সেইটোৱে কথা কৈছে যে গুটিৰ বীজৰ পৰা নতুনকৈ এটা আৰু এটা গছ হ'ব।
এতিয়া এই তালিকাখন চোৱাচোন। তালিকাখনত কি কৈছে? তোমালোকে খোৱা ফলবোৰৰ নাম লিখি তলৰ তালিকাখন পূৰ কৰা। এতিয়া তোমালোকে কি কি ফল খোৱা সেই ফলখিনি লিখিবা, তাত নাম লিখিবা। বছৰৰ কোনটো সময়ত পোৱা যায়, শীতকালত নে গ্ৰীষ্মকালত পোৱা যায় সেইটো লিখিবা। আকৃতিটো কি, ঘূৰণীয়া নে কেনেকুৱা চেপেটা সেইটো লিখিবা। বৰণ মানে ৰং কেনেকুৱা সেইটো লিখিবা ইয়াত। এতিয়া লিখিবা কি, এইটো এগুটীয়া নে বহুগুটীয়া ফল। বহুগুটীয়া হ'লে বহুগুটীয়া লিখিবা, এগুটীয়া হ'লে এগুটীয়া লিখিবা। গোন্ধ আছে নাই, গোন্ধ থাকিব পাৰে বা নাথাকিবও পাৰে। তেনেহ'লে আছে যদি থাকে তেনেহ'লে আছে সেইটো গুটি লিখিবা, নেথাকাটো নাই বুলি লিখিবা দেই। এতিয়া কি কৈছে, বিভিন্ন আকৃতিত পাতবিলাক সংগ্ৰহ কৰা। তোমালোকে পাতবিলাক কি কৰিবা, বুটলিবা। পাতবোৰ কিতাপৰ মাজত ভাঁজ নলগাকৈ, পাতবোৰ কিতাপৰ মাজত মানে ভাঁজ নলগাকৈ ধুনীয়াকৈ এনেকৈ চেপেটাকৈ ৰাখিবা, এনেকৈ ধুনীয়াকৈ ৰাখিবা। শুকাই গ'লে কাগজত আঠা লগাই পাতৰ এলবাম প্ৰস্তুত কৰা। এতিয়া শুকাই গ'লে পাতটো যদি এনেকৈ হেঁচা দি ৰাখিলে কেইদিনমান পিছত চাবা পাতটো শুকাই গ'ল। পাতটো শুকাই গ'লে কি কৰিবা, পাতটো এই আৰ্ট পেপাৰত এনেকৈ আঠা লগাই দিবা। আঠা লগাই এনেকৈ কি গছৰ পাত এইবিলাক লিখিবা। বিভিন্ন আকৃতিৰ পাতৰ পৰা